আৰু ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক চিটি 18ত আৰম্ভণিতে জনাইছো যে ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰিছে চৰকাৰে। ইতিমধ্যে শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এই নিৰ্দেশনা জাৰি কৰিছে। কোন শাখাত কিমান মাচুল নিৰ্ধাৰণ কৰা হৈছে আমি আপোনালোকক সবিস্তাৰে জনাইছো আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াৰ সৈতে। ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোভিড পৰিস্থিতিৰ বাবে ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰিছে আপোনালোকে। হয় আমি এটা হয় ফি ৰেগুলেটৰী অথৰিটি আপুনি জানে we have issued a notification as per the direction of the government and our honorable minister to regulate the fees of all the government schools and institutions. A fee regulatory authority hoise and we want to ensure that the fees jibur money charge kore that has to be reasonable, money to money exorbitant money besi hobo noare aru kiman kini fees charge kori ase ami government e sabo etu apni jane je mane eto besi fees charge koribo noare aru a fee regulatory authority etu sabo ki sabot kyo fees kiman kini fees charge kori ase আৰু এটো যদি নকৰিলে গভৰ্ণমেণ্টৰ নিৰ্দেশ নামানিলে আমি সেকশন 15 বুলি তাত আছে সেকশন 15 নত আমি কৈছো যে ফিজ যেটো মানে ছাত্ৰসকল আৰু পেৰেন্টছ সকলে যেটো দিছে তাত মানে ডাবল দ্য ফিজ এটো ঘূৰাই দিব লাগিব আৰু যদি এটো ফিজ টু ফার্স্ট অফেন্সত মানে এটা মানে পেনাল্টি হবো 5 লাখৰ আৰু সেকেন্ড টাইম যদি কোনবা এডুকেশন ইনস্টিটিউশনে এটো অফেন্স কৰিলে তার মানে হবো 10 লাখৰ মানে এটা পেনাল্টি হবো আৰু যদি থার্ড টাইমও অফেন্স কৰিলে কোনবা এডুকেশন ইনস্টিটিউশন এটা ফি ৰেগুলেটৰী অথৰিটি ইট ইজ এন ইন্ডিপেন্ডেন্ট অথৰিটি ইয়াৰ মানে এই স্কুলৰ এফিলিয়েশন টু ক্যান্সেল কৰিবলৈ লিখিব পাৰিব যেনেকুৱা টু CBSE এফিলিয়েশন হওক या যিজনে যিটো হ'ব আৰু যিটো পেনাল্টি এইটো গভৰ্ণমেণ্টে আৰু আই মিন ফি ৰেগুলেটৰী অথৰিটি যিটো ইম্প'জ কৰিছে যদি এইটো এডুকেশ্যন ইনষ্টিটিউচনে যদি নামানে তেতিয়া মানে 15 দিন পিছত মানে বৃত্তিটো মানে 1%তকৈ বঢ়ি থাকিব পাৰ ডে আৰু 3 মাহ পিছত যদি মানে তাৰ পিছতো মানে সিহঁতে পেমেণ্ট নকৰিলে এইটো বাকি চাই হিচাপত লৈ এইটো গভৰ্ণমেণ্টে ৰিকভাৰী কৰি দিব পাৰে তো মানে বেসিক্যালি এইটো আমি মানে চৰকাৰে এইটো বিচাৰিছে যে ফিজ যিটো আছে এক্সৰবিটেন্ট হ'ব নালাগে বেছি চাৰ্জ কৰিব নালাগে আৰু আমি জানো যে আমি শিক্ষাটো সবৰ কাৰণে সমান হ'ব লাগে যিমান পাৰে আৰু শিক্ষাৰ কাৰণে মানে যিমানখিনি আমাৰ মানে সিটিজেন সকল মানে আমার ছাত্র সকল যেটো কষ্ট পায় মানে কেতিয়াবা মানে বেশি চার্জ করার কারণে স্কুল ভাল স্কুলত যাব নোৱাৰে এইটো মানে এড্ৰেছ কৰিবলৈ এইটো মানে এই উদ্দেশ্যৰে এইটো ফি ৰেগুলেটৰী অথৰিটি আমি এটা নোটিফিকেশনটো আমি দিয়া হৈছে। নিশ্চয় ডাঙৰীয়া, ইয়াৰ পূৰ্বে এনে নিৰ্দেশনা জাৰি কৰা হৈছিল 50% মাচুলৰ কথা কোৱা হৈছিল, কিন্তু সেই নিৰ্দেশনা কিন্তু মানি চলা নাছিল বিগত সময়ছোৱাত কোভিড পেণ্ডেমিকৰ এই সময়ছোৱাত। কিন্তু শেহতীয়াকৈ আপোনালোকে নতুনকৈ এই নিৰ্দেশনা জাৰি কৰিছে, গতিকে এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে নিৰীক্ষণ কৰিব প্ৰতিখন বিদ্যালয়ত? আমি প্ৰতিখন বিদ্যালয়ত আমি পাব্লিচিটিটো দিম। আমি সব বিদ্যালয়বিলাকৰ এডুকেশ্যন ইনষ্টিটিউচনবিলাকৰ এইটো মানে যিটো নোটিফিকেশন আছে পুৱাই দিয়াটো আমি ব্যৱস্থাটো কৰিম আৰু আমি যি নিৰ্দেশ গভৰ্ণমেণ্টে দিছে এইটো ভালমতে এইটো পালন কৰে এইটো ব্যৱস্থা কৰিম, বিকজ এইটো আমাৰ ভৱিষ্যৰ কথা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৰ কথা। এই কাৰণে আমি সেইটো নিশ্চয় আমি তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, পাব্লিচিটি কৰিব লাগে আৰু আপোনাসকল যেনেকুৱা আছে নিউজ মিডিয়া যোগেদি চবক আমি জনাই দিম। নিশ্চয় ডাঙৰীয়া, এই মুহূৰ্তত জানিব বিচাৰিম যিটো মাচুল নিৰ্ধাৰণ কৰা হৈছে সেই মাচুল এবছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে
সম্পূৰ্ণ এবছৰৰ বাবে এইখিনি মাচুল তেওঁলোকে ভৰিব লাগিব আই এম সৰি মই বুজা নাই যিখিনি মাচুল নিৰ্ধাৰণ কৰা হৈছে আৰ্ট ষ্ট্ৰীম বা সায়েন্স ষ্ট্ৰীম বা কমাৰ্চ ষ্ট্ৰীমৰ বাবে সেয়া এবছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে আৰ্ট ষ্ট্ৰীম সায়েন্স ষ্ট্ৰীম মানে সৰি আই এম সৰি নিশ্চয় নট এবল টু হিয়াৰ মানে ক্লিয়াৰ নাই এইটো টেলিফোনটো ক্লিয়াৰ নাই হয় হয় কাট হৈ আছে ডাঙৰীয়া যিখিনি নিৰ্দেশনা জাৰি কৰা হৈছে বা যিখিনি মাচুল নিৰ্ধাৰণ কৰা হৈছে প্ৰত্যেকটো শাখাৰ ক্ষেত্ৰত বা ষ্ট্ৰীমৰ ক্ষেত্ৰত সেয়া এবছৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই বছৰ মানে এইটো মানে যেতিয়া মানে এক্টটো হৈছে হয় ইট ইজ ইন প্লেস আনটিল ইট ইজ ফার্দার মডিফাইড না হয় so there is nothing like a time limit যেতিয়া এক্ট হৈছে হয় that will be further subject to further government directions হয় ধন্যবাদ ডাঙৰীয়া অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আমাৰ দৰ্শকসকলক এইখিনি তথ্য আপুনি জনোৱাৰ বাবে অশেষ ধন্যবাদ আপোনাক আৰু সেয়া আছিল শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাকৈ এই নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা আৰু যদিহে এই নিৰ্দেশনা মানি নচলে তেতিয়াহ'লে কঠোৰতকৈ কঠোৰ ব্যৱস্থা বিদ্যালয়ৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব 5 লাখৰ পৰা 10 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব যদিহে বিদ্যালয়ে এই নিৰ্দেশনা মানি নচলে আনহাতে যদিহে এই নিৰ্দেশনা মানি নচলে বিদ্যালয়সমূহে সেই সংশ্লিষ্ট বিদ্যালয়ৰ এফিলিয়েশ্যন কেনচেল কৰা হ'ব বুলিও এই মুহূৰ্তত স্পষ্টকৈ জনাইছে শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি বাণিজ্যিক বিৰতি